প্ৰিয় দৰ্শক, এজন ভাৰতীয় যুৱক গৈছিল সৌদি আৰবত গাড়ী চালকৰ কাম কৰিবলৈ। যুৱকজনে এজন কোটিপতি ব্যক্তিৰ লগত চালক হিচাপে কাম কৰিছিল। সেই যুৱকজন চিধা-চিধি আছিল। সেয়েহে মালিকে যুৱকজনক ঘৰৰ কামৰ কাৰণে ৰাখিছিল, য'ত যুৱকজনে কোটিপতি ব্যক্তিজনৰ পত্নী, দুগৰাকী গাভৰু ছোৱালী আৰু দুটা ল'ৰাক য'তে ত'তে অনা নিয়া কৰিছিল। কিন্তু তেওঁলোকৰ মাজত ইমানেই ভয়ানক নিয়ম বনাই দিছিল, যাৰ বাবে চালকজনে কাৰো লগতেই কথা পাতিব পৰা নাছিল। সেই ঘৰখনৰ মহিলা যদি ক'ৰবাত যাব লগা হয়, তেন্তে চালকক মুখেৰে নহয়, এখন কাগজত লিখি লৈ চিঠিত দি দিছিল, যিখন চালকে পঢ়ি গম পাইছিল যে তেওঁলোক কলৈ যাব। তাৰ পিছত চালকজনে তেওঁলোকক সেই ঠাইলৈ লৈ গৈছিল। তাৰ উপৰিও আৰু নিয়ম আছিল, যেনেকৈ চালকজনক চকুলৈ চাই কথা পাতিব নোৱাৰিব। তাৰ উপৰিও মহিলাবোৰে এনেকুৱা কাপোৰ পৰিধান কৰিব লাগিছিল, যি কাপোৰ পৰিধান কৰিলে কেতিয়াও তেওঁলোকৰ কোনো অংগ দেখা পাব নালাগিছিল। আনকি নখবোৰো ঢাকিবলৈ বেলেগ কিবা পৰিধান কৰিব লাগিছিল। প্ৰিয় দৰ্শক, ইমান নীতি নিয়মৰ বনোৱা পিছতো সেই চালকজন আৰু সেই ঘৰখনৰ এগৰাকী ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক হৈ উঠে। সম্পৰ্ক হয়, সকলো সংঘটিত হয়, কিন্তু কেনেকৈ আৰু তাৰ কি পৰিণাম হয় জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। কিন্তু ভিডিঅ'টো আগবঢ়োৱাৰ পূৰ্বে এটাই অনুৰোধ, ভিডিঅ'টো একোটাকৈ লাইক কৰি দিব আৰু চেনেলটো বৰ্তমানলৈ যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি দিব। প্ৰিয় দৰ্শক, এই কাহিনীটো সৌদি আৰবৰ চহৰৰ ৰিয়াদৰ এজন যুৱক, যাৰ নাম আছিল ৰোহিত কুমাৰ। ৰোহিত কুমাৰে চালকৰ চাকৰি কৰিবলৈ সৌদি আৰবলৈ গৈছিল। তাত গৈ ৰোহিতে এজন কোটিপতি ব্যক্তিৰ তলত কাম কৰিছিল, যিখন ঘৰত 6জন সদস্য আছিল। দুগৰাকীকৈ ছোৱালী আছিল। এজনী ছোৱালী কলেজত পঢ়ি আছিল, আনজনী ছোৱালীৰ কলেজৰ পঢ়া শেষ হৈছিল। ব্যক্তিজনৰ এগৰাকী পত্নী আছিল, দুটা সৰু ল'ৰা আছিল। এটা ল'ৰাৰ বয়স 12 বছৰ আৰু আনটো ল'ৰাৰ বয়স 15 বছৰ আছিল। ব্যক্তিজনৰ ব্যৱসায় আছিল, বহুতো ধনী ব্যক্তি আছিল। ব্যক্তিজনৰ ছোৱালী পত্নীয়ে যেতিয়া কামত বাহিৰলৈ যাবলৈ কয়, তেতিয়া ব্যক্তিজনৰ বহুতো লোকচান হয়। সেয়েহে তেওঁ ভাবিলে যে এইবোৰ কামৰ কাৰণে তেওঁ এজন চালক ৰখাব। যেতিয়া ব্যক্তিজনে ৰোহিতক লগ পালে, তেতিয়া ব্যক্তিজনে ভাবিলে যে ল'ৰাটো চিধা-চিধি ভাল, সেয়েহে ৰোহিতক তেওঁ ঘৰত চালক হিচাপে ৰাখিলে। ৰোহিতে তেওঁৰ পত্নীক কামলৈ লৈ গৈছিল, ল'ৰাকেইটাক মাদ্ৰাছালৈ লৈ গৈছিল, তাৰপিছত আকৌ ঘৰলৈ লৈ গৈছিল। ৰোহিতে মালিক আৰু ল'ৰাকেইটাৰ লগত কথা পাতিব পাৰিছিল, কিন্তু ৰোহিতে সেই ঘৰখনৰ কোনো মহিলাৰ সৈতে কথা পাতিব পৰা নাছিল। মালিকে ৰোহিতক কৈছিল, যদি ইয়াত কাম কৰা তেন্তে আৰবী শিকিব লাগিব। সেয়েহে ৰোহিতে 3-4 মাহতে ভালকৈ আৰবী শিকি লৈছিল আৰু অলপ শুদ্ধকৈ ইংৰাজীও ক'ব পাৰিছিল। এনেদৰেই ৰোহিতৰ চাকৰি চলিছিল। ৰোহিতৰ দায়িত্ব ৰাতিপুৱা 6 বজাৰ পৰা 4 বজালৈকে। ৰোহিতৰ কাম গাড়ী চলোৱা। যদি কাৰোবাক ক'ৰবাত নিবলৈ থাকে লৈ যায়, আৰু যদি নাথাকে তেন্তে গাড়ীতেই বহি অপেক্ষা কৰি থাকে। যেতিয়া মহিলাবোৰ ক'ৰবাত যাব লগা হৈছিল, তেতিয়া তেওঁলোকে ঘৰৰ ভিতৰৰ পৰাই এখন কাগজত ক'ত যাব লাগে লিখি আনিছিল। সেই কাগজখন আনি ৰোহিতৰ চিটত দি দিছিল। ৰোহিতে কাগজখন চাইছিল। তাৰপিছত তেওঁলোক বহিছিল। গাড়ীৰ আইনাখন দুবাৰ খটখটাইছিল। ৰোহিতে তেতিয়া গম পাইছিল যে যাব লাগে। তাৰপিছত ৰোহিতে গাড়ীখন লৈ গুচি গৈছিল, কিন্তু ৰাস্তাত কোনো ধৰণৰ কথা বতৰা নাছিল। তেনেকৈ ৰোহিতে তেওঁলোকক অনা নিয়া কৰিছিল। বেছিভাগ অহা যোৱা কৰিছিল ব্যক্তিজনৰ ডাঙৰ ছোৱালীজনীয়ে। তেওঁৰ পত্নী মাহত এবাৰ দুবাৰ ওলাই গৈছিল। এসপ্তাহত ৰোহিত য'ত য'ত গৈছিল, গোটেইবোৰ কাগজত ৰোহিতে নিজৰ লগত ৰাখিছিল। প্ৰতি শুকুৰবাৰে ৰোহিতে সেইবোৰ মালিকক দিছিল, যিবোৰ চাই মালিকে গম পাইছিল যে তেওঁৰ ঘৰৰ মহিলা ক'ত ক'ত গৈছিল। তেনেকৈ ৰোহিতে নিজৰ দায়িত্ব পালন কৰিছিল। প্ৰত্যেক দিনৰ দৰেই ৰোহিতে সেইদিনাও গাড়ীত বহি আছিল। কোনোবা আহিব, যাব লাগিব, সেইবোৰ ভাবিয়েই ৰোহিতে গাড়ীত বহি আছিল। তেনেকুৱাতে ৰোহিতে এসপ্তাহৰ গোট খাই থকা কাগজবোৰ চিটৰ ওপৰত উলিয়াই চাইছিল। সেই সময়তেই মালিকৰ ডাঙৰ ছোৱালী আফৰিন আহে আৰু ভিতৰৰ পৰা লিখি অনা কাগজখন চিটৰ ওপৰত দি গাড়ীত বহি গ'ল। ৰোহিতে আগতেই উলিয়াই থোৱা কাগজবোৰৰ লগতে আফৰিনে দিয়া কাগজখন মিহলি হৈ পৰিল। ৰোহিতে একো সুধিবও নোৱাৰে। বহুতো সময় বিচাৰি বিচাৰি শেষত ৰোহিতে ভাবিলে এইখন কাগজেই হ'ব, কাৰণ এটা মললৈ আফৰিন প্ৰায়ে গৈছিল। সেয়েহে ৰোহিত গাড়ী লৈ তালৈ আগবাঢ়ে।
যেতিয়া আধা ঘণ্টা যাত্ৰা কৰি গাড়ীখন মলৰ আগত ৰখালে তেতিয়া আফৰিনে মন দিলে যে মইতো ইয়ালৈ অহা নাছিলোঁ, এওঁ মোক ইয়ালৈ কিয় আনিছে। ৰোহিতেও গাড়ীখন ৰখাই ভাবিলে যে বাইদেউ কিহৰ কাৰণে গাড়ীৰ পৰা নমা নাই। ৰোহিতে পিছলৈ চাবও নোৱাৰে, নামিলনে নাই। যেতিয়া 10 মিনিট পাৰ হৈ গ'ল তেতিয়া ৰোহিতে ভাবিলে কিয় নমা নাই, শুই গ'ল নেকি। কিছু সময় যোৱাৰ পিছত ৰোহিতে গাড়ীৰ মাজৰ আইনাখনৰ ফালে পিছলৈ চালে। যেতিয়া পিছলৈ চালে তেতিয়া ৰোহিতে দেখিলে যে আফৰিনেও আইনাখনৰ ফালে ৰোহিতক চাই আছে। যেতিয়া ৰোহিতে আইনাখনৰ ফালে চালে তেতিয়া দুয়োৰে চকুত চকু পৰিল। সেই দেখি ৰোহিতে বহুতো ভয় খালে। লগে লগে ৰোহিত চকু তললৈ কৰি দিলে। ৰোহিতে ভাবিলে কিহৰ কাৰণে নামা নাই। ৰোহিতে আকৌ আইনালৈ চালে। ৰোহিতে আকৌ দেখিলে আফৰিনে তালৈ চাই আছিল। আফৰিনে চকুৰে বুজাব বিচাৰিছিল যে ইয়ালৈ কিয় লৈ আনিছা। যেতিয়া ৰোহিতে বুজি নাপালে তেতিয়া আফৰিনে মোবাইলত লিখি ৰোহিতক দেখালে। ৰোহিতে সেইবোৰ দেখি ভয় খালে আৰু ভাবিলে মোৰ ভুল হ'ল। কিন্তু ৰোহিতক আফৰিনে একো ক'ব নোৱাৰিলে। ৰোহিতৰ ভয়ত গাৰ ঘাম পৰিল। সেইবোৰ দেখি আফৰিনৰ খং উঠিল আৰু চিঞৰি চিঞৰি ক'লে, তুমি বুবা নেকি, একো ক'ব নোৱাৰা হ'লা নেকি। ৰোহিতৰ কাণত আফৰিনৰ মাত পৰাৰ পিছত ৰোহিতে আৰু ভয় খালে। আকৌ আফৰিনে ক'লে, তুমি বুবা নেকি, মই কি কৈ আছোঁ বুজি পোৱা নাই নেকি। আফৰিনৰ চিঞৰত ৰোহিতৰো খং উঠিল। ৰোহিতে ক'লে, বুবাচোন আপোনালোকে মোক বনাই দিলে। কাগজ দিয়া কাগজ লোৱা এইবোৰ কিবা পদ্ধতি নেকি অহা যোৱা কৰাৰ। আৰু আপোনাৰ কাগজখন মিহলি হৈ পৰিছিল, মই গম নাপালোঁ আপুনি ক'ত যাব। দুটা শব্দ মুখেৰে ক'লে কি আপোনালোকৰ জিভা ছিঙি যাব নেকি। ৰোহিতৰ কথা শুনি আফৰিন অবাক হৈ পৰে। তাৰপিছত আফৰিনে য'ত যাব লাগে সেই ঠিকনা ক'লে। ৰোহিতে লগে লগেই গাড়ী ঘূৰাই সেই ঠিকনালৈ আগবাঢ়িল। আধা ঘণ্টাৰ পিছত সেই ঠাই পালেগৈ। সেই ঠাইৰ পোৱাৰ পিছত আফৰিন গাড়ীৰ পৰা নামি নিজৰ কাম কৰিলেগৈ। নিজৰ কাম কৰি আফৰিনে এঘণ্টাৰ পিছত গাড়ীৰ ওচৰলৈ আহিল। গাড়ীত বহি আফৰিনে ক'লে, ব'লা ঘৰলৈ। তাৰপিছত ৰোহিত ঘৰলৈ আগবাঢ়িল। আহি থাকোঁতে ৰোহিতে ভাবিলে যে আজি মোৰ কি হ'ব। মোৰ মালিকেতো মোক এই নিয়ম বান্ধি দিছিল, কিন্তু আজি মই কথা কৈ পালোঁ। সেইবোৰ ভাবত ডুব গৈ আহি থাকোঁতে আইনাত আফৰিনলৈ চাই লাহে লাহে ক'লে, ক্ষমা কৰিব বাইদেউ, মোৰ বহুতো ভুল হ'ল। আফৰিনৰ কাণত যেতিয়া পৰিল আফৰিনে ক'লে, কি কৈছা, কিবা কৈছা নেকি, গাড়ীখন কাষলৈ নি ৰখাই দিয়া। দুয়োৱে আৰবিতেই কথা পাতিছিল। ৰোহিতে গাড়ীখন কাষত ৰখালে। তেতিয়া আফৰিনে ক'লে, কি ক'ব বিচাৰিছা। তাৰপিছত ৰোহিতে কান্দি কান্দি ক'লে, বাইদেউ মোৰ বহুতো ভুল হ'ল। মই বহুতো দৰিদ্ৰ পৰিয়ালৰ। আজিৰ পৰা এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। আফৰিনে ক'লে, ভুল বাৰু হৈছে, কিন্তু তুমি ইমান ভয় কিয় খাইছা। ৰোহিতে ক'লে, মই আপোনাৰ লগত কথা পাতিলোঁ, যদি ছাৰে গম পায় তেন্তে নাজানো মোৰ লগত কি কৰিব। আফৰিনে ক'লে, সেইটো ভয়টো মোৰো লাগিছে। যদি তুমি গৈ অবাক হৈ যোৱা তেতিয়া তেওঁ মোৰ লগত কি কৰিব। আফৰিনে আকৌ ক'লে, ভয় খোৱাৰ প্ৰয়োজন নাই, তুমি একো ক'ব নালাগে, ময়ো একো নকওঁ। তাৰপিছত আফৰিনে ৰোহিতৰ কন্দা বন্ধ কৰিলে আৰু ক'লে, তোমাক কথা ক'লে ভালেই লাগে, নাজানো আবুৱে কিয় তোমাক কথা ক'ব নিদিয়ে। তাৰপিছত ৰোহিতে আকৌ গাড়ী চলালে। তেনেকৈ দুয়োৱে গোটেই ৰাস্তা কথা পাতি গ'ল। তাৰপিছত দুয়ো ঘৰ পালেহি। 2-3 দিন পাৰ হোৱাৰ পিছত আফৰিন আহে কাগজৰ টুকুৰাটো চিটত থৈ গাড়ীত বহি হাঁহি পেলাই ক'লে, কাগজখন চোৱাৰ প্ৰয়োজন নাই, কাগজ এইকাৰণে আনিছোঁ কাৰণ সেইটো নিয়ম, ব'লা ছুপাৰ মাৰ্কেটলৈ। তাৰপিছত ৰোহিতে গাড়ী আগবঢ়ালে। ৰাস্তাত দুয়োৰে মাজত কথা বতৰা চলিল। আবুৱে তোমাক কিবা সুধিছিল নেকি। ৰোহিতে ক'লে, নাই মোক একো সোধা নাই। আফৰিনে ক'লে, মইতো ভণ্টি আৰু মাক ক'লোঁ, সেই কথা পাতি আমি সকলোৱে বহুতো হাঁহিলোঁ। মোৰ মা আৰু ভণ্টিয়েও কৈছিল যে তুমিতো বহুতো ভাল, সঁচাকৈ তুমি বহুতো ভাল। দুয়োৱে তেনেকৈ কথা বতৰা পাতি গৈ থাকিল। কিন্তু ৰাস্তাতেই আফৰিন টোপনি গুচি গ'ল। ৰোহিতে যেতিয়া গাড়ীখন পাৰ্ক কৰিলে তেতিয়া দেখিলে আফৰিন টোপনি গ'ল। ৰোহিতে পিছলৈ চাই আফৰিনক ক'লে, বাইদেউ আমি আহি পালোহি। আফৰিন নুঠিল। ৰোহিত আকৌ চিঞৰিলে, বাইদেউ আমি পালোহি। আফৰিন নুঠিল আৰু জোৰকৈ ৰোহিতে চিঞৰিলে, আফৰিন নুঠিল। আফৰিন নুঠা দেখি ৰোহিতে ভয়ে ভয়ে আফৰিনৰ ওচৰলৈ গৈ হাতখন লৰাই ক'লে, কিন্তু আফৰিন তাৰ পিছতো নুঠিল। সেইবাৰো নুঠা দেখি ৰোহিতে আকৌ ভয়ে ভয়ে আফৰিনৰ 2 বাহুত ধৰি জোকাৰি ক'লে, বাইদেউ আমি পালোহি। আফৰিন সাৰ পোৱাত ৰোহিত লগতে পিছলৈ গুচি আহিল। আফৰিনে সাৰ পাই ৰোহিতক ক'লে,
তুমি মোক স্পৰ্শ কৰিছা ৰোহিতে ক'লে নাই আফৰিনে ক'লে নহয় তুমি মোক চুইছা ৰোহিতে ক'লে আপোনাক জগাবলৈহে আঙুলিয়ে চুইছিলোঁ আফৰিনে জোৰকৈ হাঁহি হাঁহি ক'লে মই নাটক কৰি আছিলোঁ মই সাৰ পাই আছিলোঁ আফৰিনৰ মনত কি চলি আছিল সেইটো ৰোহিতে অনুভৱ কৰিব পৰা নাছিল আফৰিনে ক'লে ইমান ভয় খোৱাৰ প্ৰয়োজন নাই তুমি মোৰ চিতলৈ অহা ৰোহিতে ক'লে কিয় আফৰিনে ক'লে কাৰণ মই কৈছোঁ সেইকাৰণে আহা ৰোহিতে নিজৰ ঠাইৰ পৰা নামি পিছৰ চিতলৈ গ'ল আফৰিনে ক'লে মোৰ বয়স 24-25 বছৰ কিন্তু আবুৱে ইমান টান নিয়ম বনাই থৈছে ময়ো বিচাৰোঁ মোৰো এজন বন্ধু হওক মই তেওঁৰ লগত ঘূৰোঁ অলপমান স্বাধীন বিচাৰোঁ তুমি মোৰ বন্ধু হ'বা তেনেকৈ কৈ আফৰিনে ৰোহিতৰ হাতত ধৰে ৰোহিতে ভয় খাই ক'লে বাইদেউ চাওক মই বেলেগ এখন দেশৰ পৰা অহা আৰু মই জানো এই দেশখনৰ কি আইন কি নিয়ম আপুনি মোৰ ওপৰত দয়া কৰক মই আপোনাৰ কৰ্মী এনেকুৱা কৰ্মী যিয়ে আপোনাৰ লগত কথাও পাতিব নোৱাৰোঁ তেন্তে আপোনাৰ লগত মই বন্ধুত্ব কেনেকৈ গঢ়িব পাৰিম আফৰিনে ক'লে কি কৰিব নোৱাৰা তুমি চিন্তা নকৰিবা কোনোবাই কিবা গম পাব তাৰপিছত ৰোহিতৰ হাতখন আৰু টানকৈ ধৰি ক'লে ময়ো বিচাৰোঁ মোৰ এজন বয়ফ্ৰেণ্ড থকাটো আৰু তুমি বহুতো ভাল মই জানো তোমাৰ বাহিৰে মই আৰু বেলেগ পাব নোৱাৰোঁ সেই কথা কৈ লাহে লাহে ৰোহিতৰ গাড়ীৰ ভিতৰতেই আফৰিনে সাৱটি ধৰিলে সেইবোৰ দেখি ৰোহিতৰ ভয়তে ডিঙি শুকাই গ'ল গোটেই গা ঘামেৰে বিয়পি পৰিল কিন্তু আফৰিনে বহুতো জোৰ কৰিলে শেষত গৈ ৰোহিত মান্তি হ'বলৈ বাধ্য হ'ল তাৰপিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক হ'ল দুয়োৰে মাজত বহুতো মৰম হ'ল এবছৰ পাৰ হ'ল দুয়োৰে মাজত সেইবোৰ হোৱা এবছৰত কোনোৱে একো গমকেই নাপালে কিন্তু এবছৰৰ পিছত আফৰিনৰ মাকে গম পালে মাকে যেতিয়া আফৰিনক সুধিলে তেতিয়া আফৰিনে মাকক সকলো সঁচা কথা ক'লে লগতে এইটোও ক'লে যে ইয়াত ৰোহিতৰ কোনো ভুল নাই সকলো ভুল মোৰ তাৰপিছত আফৰিনক মাকে ক'লে তুমি নাজানা তুমি এইবোৰ কি কৰিছা এজন ভাৰতীয়ৰ জীৱনৰ লগত খেলিছা যদি তোমাৰ দেউতাই গম পায় তেন্তে ঠিক নাই তোমাৰ লগত কি কৰিব তাৰপিছত ৰোহিতকো মাতিলে তেওঁ ৰোহিতৰ লগত প্ৰথমবাৰ কথা পাতিছিল যাতে কোনোৱে গম নাপায় সেয়েহে গাড়ীত কৰবালৈ যাওঁতেই ৰাস্তাতেই আফৰিনৰ মাকে ৰোহিতক ক'লে তোমাৰ ভাল এইটোৱে হ'ব তুমি ইয়াৰ পৰা গুচি যোৱা কিন্তু আফৰিনে বহুতো মাকৰ আগত কান্দিলে দুয়োৰে প্ৰেম দেখি মাকে দুয়োকে বেলেগ কৰিব নোৱাৰি দুয়োকে ৰাতি ঘৰৰ পৰা পলুৱাই পঠালে এতিয়া দুয়ো ভাৰততেই আছে কিন্তু বহু বছৰ ধৰি পলুৱাই থকাৰ বাবে আফৰিনৰ দেউতাকে তেওঁলোকক একো কৰিব নোৱাৰিলে ৰোহিত 2016ত ছৌদি আৰৱলৈ গৈছিল 2018ত ছৌদি আৰৱৰ পৰা আহিছিল প্ৰিয় দৰ্শক এইটোৱে আছিল আজিৰ কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে কোন ঠাইৰ পৰা আমাৰ এই ভিডিঅ'টি উপভোগ কৰিলে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰেই নাপাহৰিব আজিৰ ভিডিঅ'টোত ইমানেই আপুনি ভালে থাকক সুস্থ হৈ থাকক কুশলে থাকক তাৰেই কামনা কৰি পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই যিচু বৰ্মনে বিদায় লৈছোঁ ধন্যবাদ।